ধুবুৰী জিলাৰ মই অভিভাৱক মন্ত্ৰী হিচাপে মই এইখিনিয়ে কওঁ যে আমি যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনৰ ইচ্ছা হৈছে যে যাতে আমি এইটো উদ্যোগীকৰণ হয়। কাৰণ আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শান্তি স্থাপন কৰিলে, ইতিমধ্যে কানেক্টিভিটি ৰোড কানেক্টিভিটি আদি কৰি বিভিন্ন ধৰণৰ কাম কৰিলে। আমাৰ স্বাস্থ্য ক্ষেত্ৰত বিভিন্ন ধৰণৰ মেডিকেল কলেজকে আদি কৰি ইঞ্জিনিয়াৰিং কলেজকে বহু কাম কৰিলে। আমি অসমখন যদি আগুৱাই যাবলগীয়া হয়, আমি কেইবাটাও পেৰামিটাৰ আমি চাব লাগিব। এটা হৈছে তাৰ ভিতৰত আমি উদ্যোগীকৰণ, দ্বিতীয় হৈছে কি মহিলাসকলক সবলীকৰণ, আৰু মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা যি আঁচনি, এই আঁচনিৰ জৰিয়তে 30 লাখ মহিলা যাতে প্ৰত্যেকগৰাকী মহিলাই যাতে আগন্তুক দিনত যাতে লাখপতি হ'ব পাৰে, লাখপতি মানে যে মাহেকত যাতে 8,000 টকা ইনকাম কৰিব পাৰে, তাৰ কাৰণে প্ৰচেষ্টা আমি চলাই ৰাখিছোঁ। আৰু যাৰ ফলস্বৰূপে 3টা কিস্তিত তেওঁলোকক 10,000, 25,000, 50,000 টকা দিয়া হ'ব। আৰু মই ভাবোঁ যে আগন্তুক 3টা বছৰ পিছত মই ভাবোঁ যে আমাৰ 30 লাখ মহিলাই যদি তেওঁলোকে লাখপতি বাইদেউ হয়, নিশ্চিত ৰূপত অসমৰ GDP আগবাঢ়িব। আৰু অসমখন যদি আত্মনিৰ্ভৰ হ'বলগীয়া হয়, তেতিয়া নিশ্চিত ৰূপত প্ৰথমতে মহিলাসকল আত্মনিৰ্ভৰ হ'ব লাগিব। গতিকে সেই আত্মনিৰ্ভৰৰ প্ৰক্ৰিয়া ইতিমধ্যে নিৰন্তৰ গতিত হৈ আছে। আমি আশাবাদী যে অসমখন আমি 1ৰ পৰা 5 নম্বৰ কথা কৈ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এই কথাষাৰ নিশ্চিত ৰূপত 3 বছৰৰ পিছত আমি ইয়াৰ প্ৰমাণ পাম, সফলতা প্ৰমাণ পাম। কাৰণ তেতিয়া আমাৰ বাইদেউসকলে 30 লাখ বাইদেউসকলে প্ৰতি বছৰত যদি 1 লাখ কৰি ইনকাম কৰে, তেতিয়াহ'লে আল্টিমেটলি 30 লাখৰ লগত যদি আমি যদি 1 লাখ যদি পূৰণ কৰি দিওঁ, তেতিয়া 30,000 কোটি টকা অসমৰ মহিলাই ইনকাম কৰিব। সেইটো এটা বেলেগ এটা মানে পথ। অন্য এটা পথ হৈছে কি যে উদ্যোগীকৰণ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা, যি আমি এডভান্টেজ আছামৰ যি আয়োজন কৰা হৈছিলে, আৰু এডভান্টেজ আছামৰ ক্ষেত্ৰত যথেষ্ট সঁহাৰি পোৱা গৈছিলে দেশ বিদেশৰ উদ্যোগীসকলৰ। কিন্তু সেইখিনি আমি যদি সাকাৰ ৰূপত ল'বলগীয়া হয়, তেতিয়াহ'লে প্ৰথমতে ভূমি লাগিব। যিহেতু ভূমি লাগিলে আমি যিহেতু ফৰেষ্টৰ ভূমি আমি বেদখল কৰি পেলাই আমি উদ্যোগ আমি বনাব নোৱাৰোঁ, সুপ্ৰিম কোৰ্টৰ ৰায় আছে। গতিকে যিসমূহ ভূমি এতিয়া বেদখল হৈ আছে, যিসমূহ কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াত নাই, কাগজ পত্ৰ নোহোৱাকৈ বেদখল কৰি আহিছে, গতিকে সেই বেদখল কৰা চৰকাৰী যি মাটি, সেই মাটিতে আল্টিমেটলি আমি তাৰ উদ্যোগ বনাব লাগিব। যিহেতু যিসকল মানুহ আহি পেলাই ক'ৰবাত যদি গৰাখহনীয়াৰ পৰা আহি পেলাই যদি ইয়াতে যদি ছেটেল হ'লহেঁতেন, নিশ্চিত ৰূপত য'ত তেওঁলোকে আগতে আছিলে তাত নিশ্চিত ৰেকৰ্ড থাকে। সেইটো ৰেকৰ্ডো যদি নাই, কিন্তু নতুনকৈ যদি মাটি যদি দখল কৰি থাকে, তেতিয়া চৰকাৰেতো উদ্যোগীকৰণ কৰিব নোৱাৰে। গতিকে অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত যি জাতি জনগোষ্ঠী ধৰ্মৰ নহওক কিয়, য'ত তেনেকুৱাকৈ বেদখল কৰি থকা মাটি আছে, উদ্যোগীকৰণ কৰাৰ স্বাৰ্থত যিহেতু 1 লাখ আমাৰ কোটি টকা যিহেতু ইয়াতে বিনিয়োগ হ'বগৈ, যাৰ কাৰণে উচ্ছেদ কৰিবলৈ চৰকাৰে বাধ্য হৈছে। ছাৰ, চাপৰত গৈ থকা সমস্যাটোৰ পৰিয়ালৰ কাষত যোৱাৰ সময়ত